বন্ধুসকল মোৰ লগত এটা বহুত ডাঙৰ ফ্ৰড হ'ল আৰু এইটো আপোনালোকক মই দেখাবলৈ এইটো কাৰণে চেষ্টা কৰিছোঁ হয় এইটো মোৰ নিজৰো মূৰ্খামি আছিলে কিন্তু আপোনালোক যাতে সচেতন হয় সজাগ হয় এই কাৰণে মই এই ভিডিঅ'টো বনাবলৈ প্ৰয়াস কৰিছোঁ এইটো হৈছে ইয়াত আপোনালোকে এইটো এতিয়া অলপ হেৰি হৈ গৈছে 1290 ৰুপিজৰ এটা মই আজি এইটো কয় যিটো আপোনাৰ মোবাইল ইউজ কৰিব পৰা ইনষ্টা 360 ফ্ল' প্ৰ' আপোনালোকে গম পাইছে যিটো এডিশ্যন আহিছে যে মোবাইলটো আপোনালোকে লগাই থ'লেই আপুনি যিফালে মুভিং হয় সেই ষ্টেণ্ডালেদি মোবাইলটো মুভ কৰে তো সেইটো মই অৰ্ডাৰ কৰিছিলোঁ কিন্তু অৰ্ডাৰ কৰোঁতে মোৰ এটাই ভুল হ'ল যিটো ফেচবুকত এটা লিংক আহিছিলে সেই লিংকত গৈ অৰ্ডাৰ কৰিছিলোঁ এইটো মই দেখাইছোঁ আপোনালোকক এইটো দেখিছেনে নিম্বুছ পোষ্ট বুলি এটা লিংক আহিছিলে আৰু সেই এপত গৈ মই একচুৱেলি এইটো অৰ্ডাৰ দিছিলোঁ অৰ্ডাৰ দিওঁতে ইয়াত আপোনালোকে দেখিছে লিখা আছে অৰ্ডাৰ এমাউণ্ট 1290 ৰুপিজ পে'মেণ্ট মোড এইখিনি গোটেইখিনি লিখা আছে আৰু পাছত মই গম পালোঁ এই নিম্বুছ পোষ্ট এইটো এটা কুৰিয়াৰ কোম্পেনীয়ে হয় সেইটো কিন্তু ইয়াৰ লগত ৰিলেট নাই এইটো এটা ৱেব লিংক বনাই তেওঁলোকে এটা ভুৱা মানুহৰ পৰা টকা ঠগি থকা এটা প্লেন কৰিলে আৰু মই যিহেতু এইটোত অৰ্ডাৰ দিলোঁ অৰ্ডাৰ দিয়াৰ পাছত মই ভাবিছিলোঁ অৰ্ডাৰটো আহিব ঠিকেই আহিব এনেকৈ ভাবিলোঁ কিন্তু অৰ্ডাৰটো আহিলে অৰ্ডাৰ অহাৰ পিছত তেওঁলোকে মোক কি দিলে মই আপোনালোকক দেখাইছোঁ এইটো কাগজ এখন ভৰাই দিছে এই কাগজখন ভৰোৱাৰ পাছত ইয়াত দিছে এইটো প্ৰায় 150 টকাও নহ'ব চাগে এইটো বেয়া চাউণ্ড বক্স এটা দিছে দি পঠাই দিলে যিটো 1290 টকাৰ এটা আজি মই এডাল গিম্বল টাইপে এডাল মোবাইল ষ্টেণ্ড গিম্বল টাইপে হয় মোবাইল ষ্টেণ্ড অৰ্ডাৰ কৰিছিলোঁ যিডাৰ জৰিয়তে আপুনি য'লে মুভমেণ্ট কৰে মোবাইলটো ষ্টেণ্ডডালত লগাই সেইফালে মুভমেণ্ট হয় মই ভাবিছিলোঁ কম পইচাত হয়তো মানে 1290 টকাত এটা ভাল বস্তু আহিব তেওঁলোকে দি আছে এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কমেণ্ট ছেকশ্যনত কমেণ্টটো বহুতে দিছে এই ধৰণৰ আহিব পাছত গম পালোঁ যে এইটো ভুৱা আৰু মোক দিলে চাওক এইটো কি দিলে চাওক আৰু এনেকুৱা এটা ফ্ৰড চলি আছে বৰ্তমান সময়ত আপোনাৰ ইনষ্টাগ্ৰামতেই হওক বা ফেচবুকতে হওক এনেকুৱা ধৰণৰ আপোনালোকৰ লিংকত আহি থাকিব যে এটা ভাল বস্তু কিবা যি নহওক আপোনাৰ প্ৰয়োজনীয় যদি ভাল বস্তু 1200-1100 টকাত আপোনাক দি আছে এনেধৰণৰ বিশ্বাসযোগ্য কিন্তু এপ যদি নহয় আপোনালোকে সেইবোৰ লিংকত গৈ আপোনালোকে ক্লিক কৰি বস্তু অৰ্ডাৰ নিদিব নহ'লে আপোনালোকেও ঠগ খাব যিটো মই অলৰেডি ঠগ খাইছোঁ আৰু সেইকাৰণে এটা লিখা আছে আৰু এইটো লিখা আছে চাওক এইটো ইনষ্টা 360 ফ্ল' প্ৰ' এইটো 2025 এডিশ্যন এইদৰে লিখাও আছে এমাউণ্টটো 1290 টকা এইখিনি সকলো লিখা আছে কিন্তু ভিতৰত ভৰাই দিলে বস্তু এটা বেলেগ সেয়েহে মোৰ এইটো ভুল মই নিজে স্বীকাৰ কৰিছোঁ এইকাৰণে মোৰ 1290 টকা গ'ল বুলি ভাবি লৈছোঁ যিটো মই কোনো বিশ্বাসযোগ্য এপ নহয় এটা লিংকত গৈ মই অৰ্ডাৰ কৰিলোঁ আৰু তাৰ ফলশ্ৰুতিত আজি মই ভুক্তভোগী বা মোৰ 1290 টকা মই হেৰুৱাব লগা হ'ল মই আকৌ আপোনালোকক দেখাইছোঁ যে এইটো কি বুলি কিহত মই অৰ্ডাৰ দিছিলোঁ ফ্লেছটো অফ কৰি দেখাই দিছোঁ এইটো চাওক এইটো দেখিছে নিম্বুছ পোষ্ট হে নিপন চিয়েৰা পিয়'ৰ অৰ্ডাৰ ই-কম ষ্ট'ৰ হেজ বিন ছাকচেছফুলি শ্বিপড এইখিনি মোক দেখাই থাকিলে ইনষ্টা 360 ফ্ল' প্ৰ' এইটো 2025 এডিশ্যন অৰ্থাৎ মোবাইল ষ্টেণ্ডেই হয় যিটো আপুনি মুভ কৰিলে আপোনাৰ বহুতেই গম পাব বহুতে হয়তো বুজি পোৱা নাই এইটো কি দিছিলোঁ কিন্তু ইয়াত লিখা আছে কিমান দামী চাওক 1290 টকা এইখিনিও লিখা থাকিলে কিন্তু যেতিয়া মোৰ অৰ্ডাৰটো আহিলে সেই অৰ্ডাৰটোত কিন্তু মোক ঠগি দিলে তাৰপাছত যেতিয়া মই ৱেবছাইটত গৈ নিম্বুছ পোষ্ট চালোঁ তেতিয়া গম পালোঁ এইটো এটা কুৰিয়াৰ ছাৰ্ভিচেই হয় নিম্বুছ পোষ্ট এটা তেওঁলোকে বস্তু বা বিভিন্ন ধৰণৰ ইখন দেশৰ পৰা সিখন দেশলৈ তেওঁলোকে পঠায় এনেধৰণৰ এটা ডাঙৰ ছাৰ্ভিচ হয় কিন্তু এইটো মানে সেই লিংকত থকা যিটো লিংকত মই অৰ্ডাৰ দিছিলোঁ সেইটোৰ লগত ৰিলেটেড নহয় অৰ্থাৎ এটা ফ্ৰড মানুহে এনেধৰণৰ এই কাম কৰিছে যিটোৰ জৰিয়তে কিন্তু মানুহক ঠগি আছে আৰু আপুনি এইবোৰ চালে এই লিংকবোৰ যেতিয়া চাব নহয় আপোনাৰ এনেকুৱা লাগিব যেন লিংকত গৈ যেতিয়া বস্তুটো আপুনি ল'বলৈ বা ইচ্ছা কৰি থাকে চাব তেতিয়া কমেণ্টবোৰ ইমান ধুনীয়াকৈ লিখা থাকে বহুত ভাল প্ৰডাক্ট আহি আছে ঢেৰ লিখা থাকে সেইবোৰত গৈ আপোনালোকে কিন্তু পোষ্ট বা আপোনালোকে তাত ক্লিক কৰি বস্তু অৰ্ডাৰ নিদিব যদি দিয়ে আপোনালোকে একেবাৰে মানে ঠগ খাব যিটো মই আজি ঠগ খালোঁ আৰু এইটো মই কি পালোঁ চাওক চাউণ্ড বক্সটো যিটো অৱস্থা এইটো একোৱেই নাই কামেই নাই চুইচ বৰ বেয়া এনেকৈ মোক 50 টকীয়া 70 টকীয়া কিবা চাউণ্ড বক্স এটা দি 1290 টকা ঠগি দিলে সেয়ে জীৱনত মোৰ যিটো অভিজ্ঞতা হ'ল এইটো মোৰ ভুলবশতঃ মই জানি বুজিও এনেকুৱা এটা মূৰ্খামি কাম কৰিলোঁ সেইকাৰণে মই 1290 টকা হেৰুৱাব লগা হ'ল কিন্তু আপোনালোকে যাতে এনেকুৱা কাম নকৰে এই বাতৰি চাতৰি ভৰাই এনেকৈ ঠগি পঠাই দিয়ে সেয়েহে
ইনষ্টাগ্ৰাম হওক ফেচবুক চলাওঁতে আপোনালোকৰ যদি কোনোবা এনেকুৱা লিংক আহে কিবা বস্তু কম দামত দিয়া ভাল পাব এনেকুৱা তেনেকুৱা অৰ্ডাৰ নাও অপশ্যন থাকে, এইবোৰ ক্লিক কৰি আপোনালোকে বস্তু অৰ্ডাৰ নিদিব। যদি অৰ্ডাৰ দিয়ে আপোনালোকে আপোনালোকৰ পইচাটো লছ বুলি আপোনালোকে ধৰি ল'ব লাগিব, কাৰণ বৰ্তমান সময়ত বহুত বেছি ফ্ৰড চলি আছে আৰু এই ফ্ৰডবোৰে কিন্তু আপোনাৰ পইচা কিদৰে লুটিব লাগে তেওঁলোকে এইটো প্লেন কৰি থাকে। আৰু এটা কথা, মোৰ এই বস্তুটোৰ কাৰণে মোৰ ডেলিভাৰটো মোৰ বস্তুটো অৰ্ডাৰটো কনফাৰ্ম হয়নে নহয় বুলি কৈ এটা নাম্বাৰৰ পৰা ফোন আহিছিলে। নাম্বাৰৰ পৰা ফোন আহি কথাও পাতিলে মোৰ লগত, আৰু কথা পাতিলে মই ঠিক আছে হ'ব বুলিও মই ক'লোঁ। ইমানেই তেওঁলোকে বিশ্বাস দিব বিচাৰে, তাৰ পাছতে তেওঁলোকে এটা কম দামী অৰ্থাৎ আপোনাক ভালকৈ ঠগিবৰ কাৰণে অকৰা বনাবৰ বাবে এনেধৰণৰ বস্তু ভৰাই পাছত আপোনাৰ পৰা এই পইচাটো লুটি লৈ যায়। সেয়েহে এইখিনি ক্ষেত্ৰত একেবাৰে সাৱধান হোৱাটো উচিত। আৰু যেতিয়া এই পাৰ্চেলটো দিলে, এইটো মই যিজন ডেলিভাৰী বয় আছিলে তেওঁৰ সন্মুখতে মই খুলিছোঁ, কিন্তু এতিয়া মই তেওঁক দুখ দি লাভ নাই, কাৰণ তেওঁ পাৰ্চেলটো মোক দিয়াৰ লগে লগে তেওঁ কিবা এটা লাভ কৰিব। সেয়ে মই যদি এই বস্তুটো কিয় এনেকুৱা আহিলে বুলি কৈ তেওঁকে মই গালি পাৰোঁ বা তেওঁকে কওঁ, কিন্তু সেইটো তেওঁৰ গাত দুখ নহয়। সেয়েহে তেওঁ যিদৰে পাৰ্চেলটো দিলে মই একচেপ্ট কৰিলোঁ, যিটো মোৰ ভুল, মই ভুলটো স্বীকাৰ কৰিছোঁ আৰু আশা কৰিছোঁ আপোনালোকে যাতে এনেকুৱা ধৰণৰ ভুল কেতিয়াও নকৰে। ধন্যবাদ।